নমস্কাৰ এক্সাম এছপাৰেণ্ট আসাম চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কিছুমান ইণ্ডিয়ান পলিটিৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন। Question number 1 সুধিছে Elementary education was made a fundamental right under which constitutional amendment act? So elementary education কোনটো amendmentৰ জৰিয়তে fundamental right কৰা হৈছিলে আৰু অপচনসমূহ নিশ্চয় দেখিছা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ C, that is 86 Amendment Act 2002 চনৰ 86 নাম্বাৰ যেটো কনস্টিটিউশনাল এমেন্ডমেন্ট হৈছিল তাৰ জৰিয়তে এডুকেশনক কি কৰা হৈছিল ফান্ডামেন্টাল ৰাইট হিচাপে ঘোষণা কৰা হৈছিল। মনত ৰাখিবা পৰীক্ষাত অহাৰ খুবেই চান্স আছে। নেক্সট কোৱেশ্চন, the constitution empowers a high court to issue writs under which article? So high court কোনটো আৰ্টিকলৰ জৰিয়তে writ issue কৰিব পাৰে? শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি, that is article 226। এই প্ৰশ্নটি আহিব পাৰে পৰীক্ষাত যে হাই কোৰ্টে কোনটো আৰ্টিকলৰ জৰিয়তে ৰিট ইস্যু কৰিব পাৰে, তেতিয়া আনসাৰ হ'ব আৰ্টিকল 226। ওকে, so next question number 3, the main feature of the federal state is? ফেডাৰেল ষ্টেটৰ মেইন ফিচাৰ কি হয়? কোনো এখন ষ্টেট বা কোনো এখন কান্ট্ৰি যদি ফেডাৰেল হয়, ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ ফিচাৰ থাকিব? অপচনত দিছে ডিচেন্ট্ৰেলাইজেশ্যন, চেন্ট্ৰেলাইজেশ্যন, থিওৰি অফ সেপাৰেশনস অফ পাৱাৰ্স এণ্ড সোভাৰেইনিটি। ওকে, সো ফেডাৰেল হ'বৰ কাৰণে ডিচেন্ট্ৰেলাইজেশ্যন হ'ব লাগিব। আৰু ডিচেন্ট্ৰেলাইজেশ্যন হ'লে কেনেকৈ হ'ব যে পাৱাৰটো কিহৰ মাজত ভাগ হৈ থাকিব? ইউনিয়ন ষ্টেট অৰ লোকেল গভৰ্ণমেণ্টৰ মাজত পাৱাৰ শ্বেয়াৰ হৈ থাকিব, যে এটা জেগাতে পাৱাৰ কনচেন্ট্ৰেট হৈ নাথাকি পাৱাৰবিলাক বিভিন্ন অৰ্গেনছৰ বা বিভিন্ন লেভেলত শ্বেয়াৰ হৈ থাকিব। ওকে, চ' সেইটোক কয় ডিচেন্ট্ৰেলাইজেশ্যন। আৰু ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰটো হৈছে ফেডাৰেল ষ্টেটৰ এটা কেৰেক্টাৰিষ্টিক বা ফিচাৰ। নেক্সট কুৱেশ্যন, in which list of the Indian Constitution is the citizenship included? So আমি পাইছিলোঁ তিনিখন লিষ্ট, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট, তিনিখন লিষ্ট পাইছিলোঁ। এই তিনিখনৰ ভিতৰত কোনখন লিষ্টত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ চিটিজেনশ্বিপৰ কথা মেনশ্যন আছে বা চিটিজেনশ্বিপটো কোনখন লিষ্টৰ আণ্ডাৰত পৰে? অপচনত আছে ষ্টেট লিষ্ট, ইউনিয়ন লিষ্ট, কনকাৰেণ্ট লিষ্ট এণ্ড নান অফ দ্য এবভ। আৰু শুদ্ধ উত্তৰ হৈছে ইউনিয়ন লিষ্ট। ডেট মিনছ চিটিজেনশ্বিপৰ যিটো ধাৰণা বা যিটো আইডিয়া বা চিটিজেনশ্বিপ ৰিলেটেড যিবোৰ কাম, সেই কামবোৰ কোনে চাব? ইউনিয়ন লিষ্টৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে চাব, বিকজ ইউনিয়ন লিষ্টত ইনক্লুড কৰা হৈ আছে। ওকে, ঠিক তেনেকৈ ডিফেন্স ছেক্টৰটো আমাৰ ইউনিয়ন লিষ্টত আছে। গতিকে ডিফেন্সৰ যিমানখিনি কাম আছে সেইখিনি কোনে চাব? ইউনিয়ন গভৰ্ণমেণ্টে চাব বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে চাব। ওকে, নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম দ্য চিফ মিনিষ্টাৰ অফ এনি ষ্টেট? কোনো এখন ষ্টেটৰ চিফ মিনিষ্টাৰ হ'বৰ কাৰণে মিনিমাম কিমান বছৰ হ'ব লাগিব? অপচনত দিয়া আছে 30 years, 35 years, 25 years এণ্ড 21 years। ওকে, চ' 21 yearsটো কোনো কাৰণতে হ'ব নোৱাৰে। 30 years, এতিয়া কনফিউজনটো হ'ব পাৰে আমাৰ 35 years এণ্ড 25 yearsৰ মাজত। চ' মনত ৰাখিবা 25 years যদি এজ হয় তেতিয়াহ'লে তেওঁ CM হ'বৰ কাৰণে এলিজিবল হয়। চ' এইটো হৈছে মিনিমাম ৰিকুৱাৰমেণ্ট এজন CM হ'বৰ কাৰণে। মনত ৰাখিবা তেওঁৰ কিমান হ'ব লাগিব বয়স? 25 মিনিমাম হ'ব লাগিব। 25তকৈ বেছি হ'লে হ'ব, কিন্তু 25তকৈ যদি কম হয়, ফৰ এক্সাম্পল 24 হয়, তেতিয়াহ'লে তেওঁ চিফ মিনিষ্টাৰ হ'ব নোৱাৰিব। ওকে, কুৱেশ্যন নম্বৰ 6লৈ আহোঁ। Which one of the following article deals with the appointment of judges? তলৰ কোনটো আৰ্টিকলে জাজবিলাকৰ এপইণ্টমেণ্টৰ কথা কয় বা জাজসকলৰ এপইণ্টমেণ্ট ৰিলেটেড কথাবোৰ মেনশ্যন আছে কোনটো আৰ্টিকলত? আৰ্টিকল 214, 217, 226, 226টো আমি ইতিমধ্যে পালোঁ যে এইটো নহয়, এইটো ৰিট ইছ্যু কৰাৰ কথা কয়। আৰ্টিকল 216, এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি, ডেট ইজ আৰ্টিকল 217, 217 নম্বৰ আৰ্টিকলৰ জৰিয়তে কি কৰা হয়? জাজসকলক এপইণ্টমেণ্ট দিয়াৰ কথা কোৱা হয়। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 7, হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ? চিফ মিনিষ্টাৰক কোনে এপইণ্ট কৰে? দ্য চিফ জাষ্টিছ অফ হাই কোৰ্ট, প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ এণ্ড গভৰ্ণৰ। ওকে, চ' চিফ মিনিষ্টাৰক এপইণ্ট কৰে গভৰ্ণৰে।
মনত ৰাখিবা চিফ মিনিষ্টাৰ সকলক সদায় গভৰ্ণৰে এপইণ্ট কৰে নেক্সট কুৱেশ্যন নম্বৰ 8 Which of the following article was called the heart and soul of the Indian Constitution? ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলক সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কোৱা হয় ইতিমধ্যে মই বহুতবাৰ আলোচনা কৰিছোঁ এই প্ৰশ্নটি তথাপিও আকৌ এবাৰ মেনশ্যন কৰি দিছোঁ যিসকলে আগতে ভিডিঅ'সমূহ চোৱা নাই তেওঁলোকৰ কাৰণে সহায় হ'ব যে কোনটো আৰ্টিকলক হাৰ্ট এণ্ড সোল বুলি কোৱা হয় এই প্ৰশ্নটি কিন্তু আগতে বিএড এণ্ট্ৰেন্সত আহিছে গতিকে পাৰিলে কপি কৰি ল'বা আনচাৰটো হ'ব আৰ্টিকল 32 অপশ্যন নম্বৰ চি অ'কে ডাইৰেক্ট মই আনচাৰটোৱে কৈ দিছোঁ অপশ্যন চি ডেট ইজ আৰ্টিকল 32 32 নম্বৰ যিটো আৰ্টিকল আছে আমাৰ সংবিধানৰ তাক কি বুলি কোৱা হয় হাৰ্ট এণ্ড সোল বুলি কোৱা হয় এতিয়া তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে 32 নম্বৰ আৰ্টিকলত কি আছে কিহৰ বিষয়ে আৰ্টিকল 32ত মেনশ্যন আছে সেইটো কমেণ্ট কৰি জনাবাচোন নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য আইডিয়া অফ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম Idea of parliamentary system was borrowed from which country? So, আমাৰ ভাৰতত কি system আছে? Parliamentary system আছে। এটা কি parliamentary systemৰ যিটো ধাৰণা বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা কিছুমান আইডিয়া লোৱা হৈছিল সংবিধানখন প্ৰস্তুত কৰোঁতে সো এই পাৰ্লিয়ামেণ্টাৰী ফৰ্মৰ ছিষ্টেমৰ যিটো ধাৰণা সেইটো ক'ৰ পৰা লোৱা হৈছিল অপশ্যনত আছে USA কেনেডা UK ৰাছিয়া আৰু উত্তৰ হ'ব UK সো UKৰ যিখন সংবিধান আছে তাৰ পৰা কি লোৱা হৈছিলে এই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমৰ ধাৰণাটো লোৱা হৈছিলে Question number 10 and last question. In India, the concept of single citizenship is adopted from. আমি সকলোৱে জানো ভাৰতত single citizenshipৰ ধাৰণা আছে আৰু এই যিটো ধাৰণা ক'ৰ পৰা লোৱা হৈছিল The French Constitution, the Swiss Constitution, the Constitution of USA, the British Constitution. আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব দা ব্ৰিটিছ কনষ্টিটিউশ্যন ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা এই ছিংগল চিটিজেনশ্বিপৰ ধাৰণাটো অনা হৈছিলে গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টিত প্ৰশ্ন এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ এই প্ৰশ্নসমূহ খুবেই বেছি ইম্পৰ্টেণ্ট হয় বিকজ ইয়াৰ কিছুমান কুৱেশ্যন আগতে বিএড এণ্ট্ৰেন্সত আহিছে গতিকে যিসকলে ভিডিঅ'টি চাই আছা তোমালোকে ভিডিঅ'টি চোৱাৰ লগে লগে এখন কপিত এই প্ৰশ্নৰ উত্তৰসমূহ মেনশ্যন কৰি যাবা তেতিয়াহ'লে এক্সামৰ সময়ত তোমালোকৰ পঢ়িবলৈ ভাল হ'ব অ'কে তো লিখি যাবা যিবোৰ MCQ ইয়াত দিয়া হৈছে আৰু পিছত মই মক টেষ্ট কিছুমান ল'ম তাত এইবোৰ প্ৰশ্নও আহিব কিন্তু ওকে গতিকে তোমালোকে কপিত লিখি ল'বা সো এইখিনিয়ে আছিল প্ৰশ্ন নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যন লৈ আহিম বেলেগ বেলেগ ছাবজেক্টৰ ফৰ এক্সাম্পল ইংলিছৰ আনিব পাৰোঁ লগতে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় যিটো হৈছে ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম সেই ছেক্টৰটোৰ পৰা আমি কিছুমান প্ৰশ্ন লৈ আহিম গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে তেতিয়াহ'লে বিএড এণ্ট্ৰেন্স ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবা সো আৰু এটা কথা যে যোৱা ভিডিঅ'টোত মই কৈছিলোঁ যে আমাৰ অফলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে বহুতেই আগতে কমেণ্ট কৰি আছিল যে মেম অফলাইন ক্লাছ আপুনি কৰাব নেকি অফলাইন ক্লাছ কৰক অনলাইনত আমি সিমান ডিটেইলছত হয়তো দিব নোৱাৰিব পাৰোঁ কনচেপ্ট গতিকে বহুতে বিচাৰি আছিল সেইকাৰণে আমি নগাঁৱত ভাবিছোঁ অফলাইন ক্লাছ আগবঢ়াম যিসকলে ইণ্টাৰেষ্টেড হয় অফলাইন ক্লাছৰ কাৰণে তেওঁলোকে কাইণ্ডলি এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে 8893 এই নাম্বাৰটোত কণ্টেক্ট কৰিলে সবিশেষ গম পাব ক'ত লোৱা হ'ব বা কোৰ্চটো কেনেকুৱা ধৰণৰ হ'ব কি কি টপিক থাকিব কি পঢ়োৱা হ'ব গোটেইবোৰ ভালকৈ ডিটেইলছত গম পাই যাব সো যিসকল ইণ্টাৰেষ্টেড হয় নগাঁৱৰ আশে পাশে থকা যিখিনি এই বছৰ বিএড এণ্ট্ৰেন্সৰ কেণ্ডিডেট বা ভাবিছে বিএড এণ্ট্ৰেন্স এপিয়াৰ কৰিম তেওঁলোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে সবিশেষ জানিব পাৰিব অ'কে আৰু এটা কথা বহুতে সুধি আছিল যে অনলাইন ক্লাছ নহ'ব নেকি অফলাইন ক্লাছৰ কথা কৈ আছে মেমে অনলাইন ক্লাছবোৰ নহ'ব নেকি সো অনলাইন ক্লাছো আমাৰ হৈ থাকিব যিহেতু কিছু এনেকুৱা ধৰণৰ কেণ্ডিডেট আছে যিসকলে অনলাইন পঢ়িবলৈ অকণমান দিগদাৰ পায় তেওঁলোকৰ কাৰণে এই ব্যৱস্থাটি কৰা হৈছে গতিকে কণ্টেক্ট কৰি ল'লেই হ'ল আৰু অনলাইন ক্লাছসমূহো আমি ৰেগুলাৰলি দিবলৈ চেষ্টা কৰিম ঠিক আছে সো এইখিনিয়ে আছিল ভিডিঅ'টিত যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিবা লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলত আজি প্ৰথম আহিছা তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিল তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ